শংকৰদেৱৰ অনবদ্য সমল অনবদ্য সংস্কৃতিৰ সম্ভাৰ আমাৰ আগত বৰগীত পৰিৱেশন কৰিবলৈ ওলাইছে জাজি কঠালগুৰি গাঁৱৰ সন্তান ভাৰ্গৱজ্যোতি দাস ডাঙৰীয়া। তেখেতৰ বিষয়ে অকণমান নকলে নহ'ব। তেখেত আপোনালোকে নিশ্চয় দেখিছে তেখেত এজন শিশু, মাত্ৰ 8 বছৰ 2 মাহ, আৰু তেখেতে হলি ফ্লাৱাৰ টিয়কত অধ্যয়ন কৰি আছে, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অধ্যয়ন কৰি আছে। তেখেত ক্লাছ 4ৰ ছাত্ৰ আৰু তেখেত কেৱল বৰগীতৰে সাধক নহয়, তেখেত এজন আমাৰ সংস্কৃতিৰ সাধক বুলি ক'ব লাগিব। তেখেতে বৰগীত, আধুনিক গীত, লোকগীত, নাটক, চুটি ছবি ইত্যাদিত নিজৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আমি এইখিনিতে তেখেতৰ আৰু দুটিমান পৰিচয় দিব খুজিছোঁ। তেখেতে ইতিমধ্যে জ্যোতি চিত্ৰবনৰ অনুষ্ঠিত হোৱা বৰগীত প্ৰতিযোগিতাত শ্ৰেষ্ঠ বঁটা প্ৰাপক হৈ মুম্বাইলৈ গীত পৰিৱেশন কৰিবৰ বাবে তেওঁ নিৰ্বাচিত হৈছে। আৰু জ্যোতি চিত্ৰবনতে তেখেতে আধুনিক গীততো শ্ৰেষ্ঠ বঁটা পাবলৈ সক্ষম হৈছে। তেখেতক নিউজ লাইভৰ জৰিয়তে শৰৎ কণ্ঠ বঁটাও প্ৰদান কৰা হৈছে। ইমান কণমানি বয়সতে তেখেতে বৰগীত বা অন্যান্য আমাৰ সংস্কৃতিক বাহক হিচাপে এই পৰ্যায়লৈ আগবাঢ়ি যোৱাটোৱে আমাৰ কাৰণে বহুত সফলতাৰ কথা। আৰু এটা বিশেষ পৰিচয় তেওঁৰ আছে, আপোনালোকে নিশ্চয় গম পাব। তেখেতে খুব সুন্দৰ ভাগৱত পাঠ কৰে আৰু বিভিন্ন অঞ্চলত আমাৰ এই কণমানি ভাৰ্গৱজ্যোতি দাসে বিভিন্ন ঠাইত ভাগৱত পাঠ কৰি ৰাইজৰ সন্মান বুটিবলৈ সক্ষম হৈছে। তেখেতক এই আপাহতে আমি আমাৰ সদৌ অসম শিৱসাগৰ জিলা ছাত্ৰ সন্থা তথা সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ তৰফৰ পৰা এখনি মানি বস্ত্ৰৰে সন্মান জনাব খুজিছোঁ আৰু এই সন্মান জনাবৰ বাবে আমাৰ বিষয়ববীয়াক অনুৰোধ জনালোঁ। আগতে সন্মানটো এয়া আমাৰ মৰমৰ কণমানি ভাৰ্গৱজ্যোতি দাস, জাজি কঠালগুৰিৰ নিবাসী। তেখেতক হাত চাপৰিৰ উষ্ম আদৰণি জনাওক। অকণমান আগলৈ দিয়ক, অকণমান আগলৈ আহা তুমি, আগলৈ। এয়া ভাৰ্গৱজ্যোতি দাস, যি আমাৰ অসমীয়া সংস্কৃতিৰ সাধক হিচাপে সকলোৰে মাজত পৰিচিত হ'বলৈ সক্ষম হৈছে।
Bye.